প্ৰিয় শ্ৰোতা দৰ্শক, পুনৰ এটি জ্ঞানবৰ্ধক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আমি কেনেকুৱা ঠাইত কথা কমকৈ ক'ব লাগে। আপুনি নিশ্চয় জানে যে কথা কোৱাটো এটা কলা, কিন্তু কেতিয়া কি পৰিস্থিতিত এই কলা ব্যৱহাৰ কৰিব লাগে সকলোৱে নাজানে বা বুজি নাপায়। যিজন মানুহ বুদ্ধিমান তেওঁ খুব ভালদৰে বুজি পায় যে শব্দৰ ব্যৱহাৰ টকাৰ দৰে কৰিব লাগে ভাবি চিন্তি। কাৰণ শব্দ আৰু টকা এই দুয়োটাৰ ভুল প্ৰয়োগে মানুহক জটিল পৰিস্থিতিৰ মাজলৈ লৈ যাব পাৰে। যি মানুহে হোৱাই নোহোৱাই অনৰ্থক যিটি কৈ থাকে সেইজনৰ সমাজত কোনো গুৰুত্ব বা সন্মান নাথাকে। এনে মানুহক সমাজত সদায় ইগনোৰ কৰা হয়। গতিকে এতিয়া আপুনি নিশ্চয় বুজিব পাৰিছে যে কম কথা কোৱাটো কিমান জৰুৰী। আচলতে আমি কি পৰিস্থিতিত কথা কমকৈ কোৱা উচিত, আজিৰ এই ভিডিঅ'টোত আপোনাক এনে 5টা পৰিস্থিতিৰ কথা ক'ব খুজিছোঁ, যি 5টা পৰিস্থিতিত আপুনি কথা একেবাৰে কমকৈ ক'ব লাগে বা মৌন হৈ থাকিব লাগে। যদি আপুনি জানে কি পৰিস্থিতিত কথা কমকৈ কোৱা উচিত, সেইটো খুবেই ভাল কথা। কিন্তু যিসকলে নাজানে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত মন দি শুনি লওক। আহক এতিয়া জানি লওঁ কি পৰিস্থিতিত কথা কমকৈ কোৱা উচিত। নম্বৰ 1, যদি আপোনাৰ মা দেউতা বা জ্যেষ্ঠজনে আপোনাক গালি পাৰে বা আপোনাৰ ভুল দেখি আপোনাক খং কৰে, সেই পৰিস্থিতিত তেওঁলোকৰ কথাক গুৰুত্ব দি এটা শব্দও নোকোৱাকৈ মনে মনে থাকিব। নিজৰ যুক্তি দাঙি ধৰি তৰ্ক নকৰিব। লাগিলে আপুনি শুদ্ধই হওক। যি ক'বলগীয়া থাকে তেওঁলোক যেতিয়া শান্ত হয় ভাল পৰিৱেশত পিছত ক'ব। তেওঁলোকৰ খং উঠি থকা সময়ত আপুনি মনে মনে শুনিব। যেতিয়া আমাক পৰিয়ালৰ মানুহে বেয়া কাম বা ভুল কামৰ বাবে গালি পাৰে বা আমাক বাধা দিয়ে, তেতিয়া বহুত খং উঠে আৰু আমি নভবা নিচিন্তাকৈ বহুত বেয়াকৈ কৈ দিওঁ তেওঁলোকক, যাৰ বাবে তেওঁলোকে অন্তৰত বহুত আঘাত পায়। আপোনাক লৈ তেওঁলোকৰ মনত ভুল বুজাবুজিও হৈ যাব পাৰে। সেইবাবে আপোনাৰ ভুল থাকিলেও বা নাথাকিলেও সেইখিনি সময়ত প্ৰত্যুত্তৰ নিদিব। এটা কথা সদায় মনত ৰাখিব, যদি আপোনাৰ ভুল দেখি আপোনাক গালি পাৰিবলৈ পিতৃ মাতৃ আছে, তেন্তে আপুনি ভাগ্যৱান। কাৰণ এই পৃথিৱীত এনে বহুত মানুহ আছে ভুল কৰিলেও শুধৰাই দিবলৈ বা গালি পাৰিবলৈ তেওঁলোকৰ পিতৃ মাতৃ নাথাকে, যিয়ে নিজৰ পিতৃ মাতৃ বা জ্যেষ্ঠজনক অন্তৰত আঘাত দিয়ে। তেওঁ লাগিলে যিমানেই টকা পইচা নঘটক কিয় জীৱনত কেতিয়াও সুখ অৰ্জন কৰিব নোৱাৰে। নম্বৰ 2, আপুনি যদি কোনোবা মৃত্যু হোৱা মানুহৰ ঘৰলৈ গৈছে, তেতিয়াও আপুনি বেছি কথা কোৱাৰ পৰা দূৰত থাকিব। কাৰণ কেতিয়াবা এনেকুৱা হ'ব পাৰে আপুনি বেছি কথা কৈ থাকোঁতে আপোনাৰ মুখৰ পৰা এনে শব্দ ওলাই আহিব পাৰে যি শব্দ সেই পৰিস্থিতিত কোৱাটো একেবাৰে উচিত নহয়। এনেকুৱা পৰিস্থিতিত নক'বলগীয়া কথা কোৱাৰ বাবে আপুনি আন মানুহৰ দৃষ্টিত এজন অদৰকাৰী মানুহ হিচাপে চিহ্নিত হ'ব পাৰে। এনেও এনেকুৱা দুখৰ মুহূৰ্তত কম কথা ক'ব লাগে আৰু জৰুৰী নহ'লেতো কথাই ক'ব নালাগে। যদি আপুনি বহুত কথা কয়, এটা নহয় এটা এনেকুৱা নক'বলগীয়া কথা আপোনাৰ মুখৰ পৰা ওলাই যাব পাৰে, যি কথাই মৃতকৰ পৰিয়ালৰ মানুহক বা আন মানুহক অশান্তি দিব পাৰে। সেইবাবে মানুহ মৃত্যু হোৱা ঘৰলৈ গ'লে বেছি কথা ক'ব নালাগে। কিন্তু আপুনি মন কৰিবচোন, কাৰোবাৰ মৃত্যুৰ পিছত যেতিয়া বহুদিনৰ মূৰত সকলো মিলিত হয়, তেওঁলোকে ইমানেই কথা পাতে যেন কাৰোবাৰ কিবা পাৰ্টি বা ফাংচনতহে বহি আছে। কেতিয়াবা দেখা যায় কথা পাতি থাকোঁতে
বহুতে হাঁহিবলৈও আৰম্ভ কৰি দিয়ে, যাৰ কাৰণে সেই শোকাকুল পৰিস্থিতিত উপস্থিত থকা আন মানুহৰ দৃষ্টি তেওঁলোকৰ ওপৰত পৰে আৰু তেওঁলোকৰ প্ৰতি মনত সাংঘাতিক নিগেটিভ ধাৰণা সোমাই পৰে। সেইবাবে সদায় মনত ৰাখিব, এনেকুৱা পৰিস্থিতিত আপোনাৰ মুখৰ পৰা যাতে ভুলতো এনেকুৱা কথা ওলাই নাহে যাৰ জৰিয়তে আন মানুহৰ মনত আপোনাক লৈ বেয়া ধাৰণা সৃষ্টি হ'ব পাৰে। নম্বৰ 3, ধৰি লওক এটা বিশেষ বিষয়ৰ ওপৰত 4-5 জনৰ মাজত আলোচনা হৈ আছে, যিটো বিষয়ত আপোনাৰ অলপো জ্ঞান নাই। তেনে পৰিস্থিতিত আপুনি মৌন হৈ থকাটোৱেই আপোনাৰ বাবে মংগল। কেতিয়াবা কিবা কোৱাৰ পৰিৱৰ্তে মনে মনে শুনিলেই আপোনাৰ লাভ হ'ব, কিয়নো য'ত আপোনাৰ কথাৰ কোনো প্ৰয়োজন নাই এনেকুৱা ঠাইত আপুনি কথা ক'লে কেৱল অপমানিতহে হ'ব। গতিকে যি বিষয়ত আপোনাৰ সম্পূৰ্ণ জ্ঞান নাথাকে সেই বিষয়ত ভুলতো মাত মাতি বিপদ চপাই নল'ব। এনে পৰিস্থিতিত আপুনি নিজেই নিজৰ মান সন্মান হানি কৰাৰ বাহিৰে আন একো নহয়। আপুনি তেতিয়া কথা ক'ব যেতিয়া আপোনাক ক'বলৈ কোৱা হয়, যেতিয়া আপোনাৰ কোৱাটো প্ৰয়োজন। কিন্তু অযথা নজনা বিষয়ৰ ওপৰত জনা দেখুৱাই বেছি কথা নক'ব, নহ'লে মানুহে ভাবিব এইজনৰ লগত কথা পাতি মিছাতে সময়হে বৰবাদ হ'ল। নম্বৰ 4, খং উঠিলে মুখেৰে এটা শব্দও বাহিৰ হ'বলৈ নিদিব। খং উঠিলে মৌন হৈ থকাটোৱেই আপোনাৰ আটাইতকৈ ডাঙৰ ইতিবাচক দিশ। কিন্তু খং উঠিলে সকলোৱে মৌন হৈ থাকিব নোৱাৰে, কাৰণ যেতিয়া আমাৰ খং উঠে আমি নিজক কণ্ট্ৰল কৰিব নোৱাৰা হৈ পৰোঁ। আমাৰ নিজৰ ওপৰত থকা নিয়ন্ত্ৰণ হেৰাই যায়, যাৰ ফলত আমাৰ মুখৰ পৰা এনেকুৱা কথা এনেকুৱা শব্দ বাহিৰ হৈ যায় যিটো আমি ক'বলগীয়া নাছিল, কিয়নো খঙৰ ভমকত এনেকুৱা কথা কৈ দিয়া হয় যাৰ বাবে পৰিস্থিতি ভাল হোৱাৰ পিছতো সেই কথাই গোটেই জীৱন সৰু কৰি ৰাখে, অশান্তিত থাকিবলগীয়া হয়। গতিকে আজিৰ পৰা খং উঠিলে মুখেৰে একো শব্দ বাহিৰ হ'বলৈ নিদিব, আৰু যেতিয়া আমাৰ খং কমে তেতিয়া আমি উপলব্ধি কৰোঁ যে মই ডাঙৰ ভুল কৰিলোঁ, এনেকৈ ক'ব নালাগিছিল, এনেকৈ নোকোৱা হ'লেও হ'লহেঁতেন। আমি এইবোৰ ভাবি পিছত অনুশোচনা কৰোঁ। সেইবাবে খং উঠিলে মৌন হৈ থাকিব পৰাটো জীৱনৰ এটা ডাঙৰ সফলতা বুলি ধৰি ল'ব পাৰে। যদি আপুনি খঙক নিয়ন্ত্ৰণ কৰিব নাজানে বা নোৱাৰে, তেন্তে আজিৰ পৰা এটা কাম কৰিবলৈ আৰম্ভ কৰক। যেতিয়া আপোনাৰ খং উঠে তেতিয়া নিজকে এটা কথাই কওক যে কোনোবাই যিমান যি নকওক, যিমান খং নুঠক লাগে, মই মুখেৰে একো শব্দ বাহিৰ হ'বলৈ নিদিওঁ। যিমান যি নহ'লেও মই সন্মুখৰজনৰ প্ৰতিক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত বা মোৰ খং হাম নকটা পৰ্যন্ত মই মৌন হৈ থাকিম। যেতিয়া আপুনি এই টেকনিক নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰিব, তেতিয়া আপুনি খঙক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। নম্বৰ 5, ধৰি লওক ক'ৰবাত কোনোবাই কথা পাতি আছে। এই পৰিস্থিতিটো আপুনি মাজত কথা নক'ব যেতিয়ালৈকে আপোনাক ক'বলৈ কোৱা নহয়। যদি এটা স্থানত কেইজনমান মানুহে কথা পাতি আছে আৰু সেই গোটেই কেইজনেতো একেলগে কথা পাতিব নোৱাৰে, এজন এজনকৈয়ে কথা পাতিব লাগিব। এজনে ক'লে বাকীসকলে শুনিব লাগিব, তেতিয়াহে আলোচনা সঠিক দিশত আগবাঢ়িব। সকলোৱে যদি ওপৰা ওপৰিকৈ কথা ক'বলৈ আৰম্ভ কৰে তেতিয়া সেই পৰিৱেশটো কেনেকুৱা হ'ব নিজেই এবাৰ কল্পনা কৰি চাওকচোন। সেইবাবে এজনে কথা কৈ থাকোঁতে তাৰ মাজত কেতিয়াও কথা নক'ব। যদি আপুনি
এজনে কথা কৈ থকাৰ মাজত ৰখাই ৰখাই কথা কৈ থাকে, তেতিয়া আপোনাৰ ইমপ্ৰেশ্যন বেয়া হোৱাৰ লগতে বাকীবোৰেও আপোনাক বৰিং পাব। পিছত তেওঁলোকে কেতিয়াও আপোনাৰ লগত কথা নাপাতিব বা আপোনাক যিকোনো আলোচনাত কথা ক'বলৈ সুযোগ নিদিব। সেইবাবে পৰিস্থিতি চাইহে কথা ক'ব।